বন্ধুসকল এইবাৰ আহিবলৈ গৈ আছে অক্ষয় কুমাৰ আৰু সৈফ আলী খানৰ এনেকুৱা এখন মুভি যি নেকি ডাৰ্ক থ্ৰিলাৰ হ'ব। ডাইৰেক্টৰ প্ৰিয়দৰ্শনৰ লগত অক্ষয় কুমাৰৰ কাম কেনেকুৱা আপোনালোকে সকলোৱে জানে, ঠিক আছে। লেটেষ্ট অহা এখন চিনেমা অক্ষয় কুমাৰৰ ভূত বাংলা, যি নেকি আমি ব্লকবাষ্টাৰ হোৱা দেখিছো, আৰু লাষ্ট যিখিনি আছিল প্ৰিয়দৰ্শনৰ লগত তাৰ জৰি গোটেইখিনি চিনেমা বহুত বেছি ভাল আৰু নষ্টালজিয়া ফিল আমাক দিছে। আৰু এতিয়া 2016ত অহা মালায়ালাম চিনেমা এখন নাম আছিলে অপ্পাম, যি নেকি ডাইৰেক্টৰ আছিলে প্ৰিয়দৰ্শন নিজেই আৰু এক্টৰ আছিলে মোহনলাল। সেইখন চিনেমাকে ৰিমেক হিচাপে হেৱান বুলি বলিউডত আহিব 11 ছেপ্টেম্বৰ তাৰিখে। কিন্তু যিটো টিজাৰ কাটিছে ইয়াত একদম এটা মানে সাইকোলজি থিম ব্যৱহাৰ কৰিছে, আৰু প্লাস যিটো মিউজিক দিছে সেই মিউজিকটো একদম পুৰা মানে থ্ৰিল দিছে মিউজিকটো, ঠিক আছে। যিটো শেডৰ টাইপে ইয়াতে ক্যাৰেক্টাৰবোৰ দেখুৱাইছে, ভালকে ক্লিয়াৰ ফেচ ৰিভিলো এতিয়ালৈকে কৰা নাই। এইটো টিজাৰো নহয় আচলতে, এইটো গ্লিম্পছ টাইপ কিবা দিব লৈছে। গ্লিম্পছতো আচলতে চেহেৰা দেখায়, কিন্তু এইটো গ্লিম্পছ কাম টিজাৰ তেনেকুৱা কিবা এটা হ'ব লাগিছিলে। প্ৰপাৰ টিজাৰ কাটো এইটো হোৱা নাই। তথাপিও আমি মানে সেই চিনেমাখনৰ পৰা মানে হেৱানখনৰ পৰা আমি যে এটা ডাৰ্ক থ্ৰিলাৰ সাসপেন্স আমি এটা মানে আশা কৰিব পাৰো, সেই বস্তুটো এই টিজাৰটোৱে আমাক দেখুৱাইছে। আপোনালোকে ভাবকচোন, মালায়ালাম ইণ্ডাষ্ট্ৰি 2016ত অহা যদি সেই অপম চিনেমাখন বৰ্তমানলৈকে হিট অহা নাই, প্ৰিয়দৰ্শনে সেইখন চিনেমা এই কাৰণে থৈ দিছিলে চাগে যে বলিউডত হেৱান টাইপকে বনাব, ঠিক আছে। তো মই ভাবো যদি সেই চিনেমাখনে কমপ্লিটলি একো চেঞ্জ নকৰাকে ইয়াত প্ৰেজেন্ট কৰে তেতিয়া বহুত বেছি ভাল লাগিব। আৰু সৈফ আলী খানক আপোনালোকে জানে কেনেকুৱা ধৰণৰ এক্টৰ হয়, তেখেতে ভিলেন পাৰ্টত একদম পুৰা জি জান লগাই দিয়ে, হয় নাই। তো এইখনো মানে তেখেতৰ আৰু মানে যিটো সৈফ আলী খানৰ জৰি, আগতে আমি সৈফ আলী খান মানে আৰু অক্ষয় কুমাৰৰ জৰি আমি বহুত চিনেমাত দেখিছো, য'ত নেকি আমি মানে কমেডি একশ্যনো দেখিছো আৰু একদম প্ৰপাৰ একশ্যন চিনেমা যেনেকে মেঘিলা ৰিতুৱা নাৰী। তো বহুত বস্তু আমি দেখি থৈছো আগতে, নষ্টালজিয়া ফেক্টৰটা আমি দুজন এক্টৰৰ মাজত আমি ফিল কৰিম। কিন্তু ইয়াত ভাবকচোন আপুনি যদি অক্ষয় কুমাৰ এজ এ ভিলেন কেনেকুৱা ধৰণৰ লাগিব, য'ত নেকি আমি আজনবী বা ৰবট 2.0 এইবোৰত আমি দেখি থৈছো, হয়নে। আৰু সৈফ আলী খান প্ৰপাৰ এটা অন্ধ কেৰেক্টাৰ ল'ব, ইয়াতে প্লে কৰিব। তো সঁচা কথা ক'বলৈ গ'লে কেৰেক্টাৰ ৱাইজটো চিনেমাখন বহুত বেছি ভাল হ'ব যেন লাগিছে। এতিয়ালৈকে একো ট্ৰেইলাৰো অহা নাই আৰু বেছি কথা পাতিব পৰাকে একো আমাক মেকাৰ্ছে দিয়াই নাই। জাষ্ট এটা এনাউন্সমেন্ট ভিডিঅ' আহিছে যে হেৱান আহিব 11 ছেপ্টেম্বৰ তাৰিখে। তাৰ আগতে আমাক প্ৰিপেয়াৰ হ'বলৈ কৈছে যে আমি এখন ডাৰ্ক থ্ৰিলাৰ চিনেমা চাই পাম বলিউডৰ ফালৰ পৰা, কাৰণ বলিউডৰ ফালৰ পৰা ডাৰ্ক থ্ৰিলাৰ চিনেমা বহুত বেছি কম বনে, যাৰ কাৰণে আমি মানে সেই ডাৰ্ক থ্ৰিলাৰ মুভি বিচাৰি মানে তেলেগু ইণ্ডাষ্ট্ৰীত যাব লগা হয়, বিশেষকৈ মালায়ালাম। তো এইখন যদি বহুত বেছি ভাল ওলাই যায়, তো বলিউডৰ ফালৰ পৰা এটা টাৰ্নিং পইণ্ট আহি যাব যে বলিউডতো ডাৰ্ক থ্ৰিলাৰ মুভি বহুত বেছি আহি যাব, ঠিক আছে। তো মই ভাবো অক্ষয় কুমাৰৰ এইখন চিনেমা ভাল হ'ব, কাৰণ অক্ষয় কুমাৰ এই বছৰটো বৰ্তমানলৈকে ভাল গৈ আছে। ভূত বাংলাৰ পাছত আহি গ'ল এতিয়া ৱেলকাম টু দি জংগল, যি নেকি সেইখনো বক্স অফিচত ভাল পাৰফৰ্ম কৰিলে। তো প্ৰিয়দৰ্শনৰ এইখন চিনেমাটো অডিয়েন্স টানি ল'বই, কাৰণ এইখন চিনেমাত কণ্টেন্ট থাকিব। তো যেতিয়া ট্ৰেইলাৰ টিজাৰ ভালকে আহিব আমি বহুত বেছি ভালকে কথা পাতিম। এতিয়া বৰ্তমানলৈকে বেলেগ একো নাই, জাষ্ট এটা আপডেট দিয়াৰ কাৰণে ময়ো আপডেট দি দিলো। আপোনালোকে মোৰ ভিডিঅ'টো চাই জনাব কেনেকুৱা পালে, আৰু ছাবস্ক্ৰাইব আপোনালোকে কৰি দিয়ক। লগ পাইছো নেক্সট ভিডিঅ'ত। আজিলে বাই বাই।